তো হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। বতৰো বহুত ডাৱৰীয়া আৰু কালি ৰক্ষা বন্ধন আছিল আৰু ৰক্ষা বন্ধনৰ কাৰণে সকলোকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। শেহতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি বতৰটো বহুত ডাৱৰীয়া। আজি আমাৰ প্লেনিং আছিলে যোৰহাট যোৱা প্লেনিং আছিলে। যোৰহাটত কিয়নো জব মেলা চলি আছে, জব মেলাত যোৱা কথা আছিলে। আজি বতৰটো ডাৱৰীয়াৰ কাৰণে যাব নোৱাৰিলোঁ, যিহেতু আজি প্লেনিং কৰিছিলোঁ অকণমান ফুৰিবলৈ আৰু বাইকখন অকণমান মডিফিকেশ্যন কৰিম। আজি দেখাই আছোঁ আপোনালোকক কি কৰিম কি নকৰিম আৰু ক'ত যাম। আজি মোৰ ব্লগটো আপোনালোকে চাই থাকক আৰু আগবঢ়াই দিব মোৰ চেনেলটো। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, চেনেলটো আগবঢ়াই দিব। ধন্যবাদ। জয় অসম। কৈছোঁ যে সেইটোৱে, বাইকখন ষ্টাৰ্ট দি থ'ব লাগে। নতুন বাইক ল'লে মানে বা পুৰণা বাইকেই নহওক, যিকোনো বাইকখন ষ্টাৰ্ট দি অকণমান দেৰি 10 মিনিট বা 5 মিনিট থোৱাৰ পাছতহে গাড়ীখন চলাব লাগে। বাইক হওক, স্কুটি হওক, যিকোনো গাড়ী। আৰু পটককৈ যদি আপুনি ষ্টাৰ্টটো দি আপুনি গুচি যায়, তেতিয়া কি হ'ব, ইঞ্জিনত কষ্ট পায়। কষ্ট পোৱাৰ ফলত আপোনাৰ বাইকখন বেয়া হ'ব, বাইকখন সোনকালে আপোনাৰ মাইলেজ নিদিয়া হ'ব, বাইকখনৰ বেছিকৈ তেল খাব, আপোনাৰ ইঞ্জিনৰ প্ৰব্লেম ওলাব, বহুত কিছু বেমাৰ ওলাব, ইঞ্জিনৰ চাউণ্ড দিব। তো সেইটো কাৰণে বাইকখন আপোনালোকে সদায় ষ্টাৰ্ট কৰিব, অকণমান দেৰি থ'ব, তাৰপিছতহে আপোনালোকে ৰানিং কৰিব। তো মই এতিয়া মিনিমাম 2 মিনিটমান থ'লোঁ আৰু অকণমান দেৰি থৈ মই ওলাই যাম। ওলাই গৈ আপোনালোকক দেখাই আছোঁ আমি ক'ত যাম, কি কৰিম। আপোনালোকে চাই থাকক মোৰ ব্লগটো। অসম প্ৰিন্স অফিচিয়েল চাই থাকিব। নাজিয়ালৈ যাম এতিয়া আমি। নাজিয়া ৰিজৰ্ট এখন খুলিছে নতুনকৈ, হৈ গ'ল অলপ দিন, আমি যোৱা নাই। এতিয়া আমি গৈ আছোঁ আৰু গৈ পেলাই আপোনালোকক দেখাই আছোঁ কোনডোখৰত আছে। আমি নাজিয়া ব্ৰিজ উঠিম আৰু এতিয়া কিবা এটা খোৱা আমি গৈ আছোঁ এতিয়া চাৰিআলিৰ পৰা অলপ আহি এই কলেজ তিনিআলি বুলি কয়, এই কলেজ তিনিআলিৰ পৰা আহিলোঁ। আহি পেলাই এয়া আমাৰ হাতীহৰকা দলং বুলি কয়, হাতীহৰকা দলং। হাতীহৰকা দলং পাৰ হৈ আমি নাজিয়া কলেজৰ ছাইডেদি সোমাই যাব লাগিব। তো আপোনালোকক দেখাই আছোঁ মই, ব'লা। তো এই হাতীহৰকা দলং, এই হাতীহৰকা দলঙৰ তলেদি আমি পাৰ হৈ যাব লাগিব আৰু ৰিজৰ্টলৈ গৈছোঁ। এইখন কি ৰিজৰ্ট আমি আপোনাক দেখাই আছোঁ। বৰ্তমান আমি গৈ আছোঁ এইফালে লেফ্ট ছাইড। লাহেকৈ তো এয়া নাজিয়া এইটো কলেজত, কলেজতেদি আমি গৈ আছোঁ বৰ্তমান এয়া বাইকত। আৰু গৈ আপোনালোকক ৰিজৰ্টখন আমি দেখাই আছোঁ। এইখন নাজিয়া কলেজ, এইখন কলেজতে আমি পঢ়িছিলোঁ। নাজিয়া কলেজ দেখি কিবা এটা মনটো ভাল লাগিছে। এয়া মিউনিচিপালিটি বৰ্ড নাজিয়া পৌৰসভা কাৰ্যালয় আছে, ষ্টেডিয়াম খেলৰ কাৰণে। আৰু অকণমান আগলৈ আছে এখন হৈছে পশু চিকিৎসালয়, নাজিয়া পশু চিকিৎসালয়। কিবা যদি পশুৰ কিবা বেমাৰ হয়, কিবা হয়, ইয়ালৈ আহিব পাৰে। তো এয়া মই গৈ আছোঁ নাজিয়া ৰিজৰ্টলৈ। এতিয়া আমি বেজবৰুৱা আলি গৈছোঁ। নাজিয়া গোহাঁইগাঁও পথ গৈ আছোঁ আমি বৰ্তমান। চাব পাৰে আমি গৈ আছোঁ ৰাস্তা গাঁও নামঘৰ।
দিয়া ৰাস্তাটো আহি আপুনি এনেকুৱা ভঙা চিঙা ৰাস্তা এটা পাব। এয়া দিখনৰ পাৰতে আছে ৰিজৰ্টখন। আমি গৈ আছোঁ বৰ্তমান। গাইজ এইডোখৰ ওপৰ নাজিয়া বুলি কয়, কুমাৰ গাঁও। বৰ্তমান আমি কুমাৰ গাঁও দি গৈ আছোঁ। জলাশয় এটা আছে আৰু এইবোৰ পানী বিলৰ নিচিনা এখন আছে, পুৰা চেগুনবাৰী চাব পাৰে। ত' গাইজ এইখনে ৰিজৰ্টখন, ৰ'বা ৰিজৰ্টখন এইখন আমি পালোহি আহি। ৰিজৰ্টখনৰ নাম হৈছে আছে ৰিভাৰ ব্ৰিজ ৰিজৰ্ট। এয়া আমি আহি পালোঁ। এয়া বাইকখন ৰাস্তা কিনাৰতে থলোঁ। তাৰপৰা আমি সোমাই যাওঁ এতিয়া কি হ'ব কাহিনীটো চাওঁগৈ। গৈ আছোঁ এইখন ৰিজৰ্টখন। তো এইখনেই ৰিজৰ্ট। এয়া চাওক ৰিভাৰ ব্ৰিজ। এয়া মালিকজন খোজকাঢ়ি গৈ আছে। তো গাইজ এয়া সোমাই গৈ দেখিব আপোনালোকে ৰিভাৰ ব্ৰিজ ৰিজৰ্টটো। তো ইয়াত সোমাই গৈ আপুনি মন্দিৰ এটা পাব তাৰপিছত এণ্ট্ৰি কৰোঁতে। আৰু এইফালে ডাৱৰখিনি চাওক, বেলিটো কি ধুনীয়া পোহৰ হৈ আছে, জিলিকি আছে পূৰা। তাৰপৰা আহি থাকক। ইয়াত খোৱা বোৱা আছে, খোৱা বোৱা সকলো ব্যৱস্থা আছে ইয়াতে। চব ইয়াত থাকিব পাৰে। আৰু এইফালে আছে তোমাৰ চুইমিং পুল আছে, জাষ্ট দেখাইছোঁ। এটা চুইমিং পুল আছে ইয়াতে। তো গাইজ ইয়াতে আপোনালোকে আহিব আৰু ফুৰি মেলি যাব। আৰু মই ক'লোৱে আপোনালোকক যে ইয়াত থকা মেলা খোৱা সকলো সুবিধা আছে, কিয়নো আপুনি ইয়াত আহিব লাগিব আৰু ইয়াত থকা খোৱা সকলো ব্যৱস্থা আছে। আপুনি যদি AC ৰুম ইয়াত লয়, ইয়াৰ আপুনি 700 মানে 2700ৰ পৰা 3000 আপুনি পে'মেণ্ট কৰিব লাগিব যদি AC ৰুমত থাকে হা। আৰু যদি আপুনি ধৰক নন ACত থাকে তেতিয়া আপুনি 2500 আপুনি দিব লাগিব। আৰু দাদাই কৈছে আমাৰ চেনেলৰ নাম কৈ যদি আপুনি তাতে যায়, অসম প্ৰিন্স অফিচিয়েলৰ ইউটিউব চেনেলত চাই কিনে আমি আহিছোঁ বুলি যদি কয়, তেতিয়া আপোনালোকক ডিছকাউণ্ট দিয়া হ'ব। ডিছকাউণ্ট দিব আপোনালোকক, কিবা এটা মিনিমাম ডিছকাউণ্ট এটা আপুনি পাব। আৰু ইয়াতে আহিব আপোনালোকে ফুৰি মেলি নিজৰ কাপলছৰ লগত বা নিজৰ ৰিলেটিভৰ লগত, নিজৰ ফ্ৰেণ্ডৰ লগত আহি কিনে থাকি মেলি বিন্দাছ ফূৰ্তি কৰি এনজয় কৰি যাব পাৰে। বা একাপ কফি সোৱাদ লৈ যাওঁ বুলি ক'লেও যাব পাৰে। বা ইয়াত খোৱা বোৱা সকলো চাইনিজ, ইণ্ডিয়ান ফুড সকলোখিনি আছে ইয়াতে, সকলোখিনি এভেইলেবল। আৰু চাওক মোৰ পিছফালে বেকগ্ৰাউণ্ডটো কি ধুনীয়া, পৰিৱেশটো চাওক কি ধুনীয়াকৈ সজাই তুলিছে তেওঁলোকে, বহুত ধুনীয়া পৰিৱেশটো। আৰু প্ৰায় নদীৰ কাষতে, মই নদীৰ কাষলৈ নগ'লোঁ, নদীৰ কাষতে আৰু নদীখনৰ একদম কাষত লাগি আছে দিখন নৈখন। আৰু এইফালে এতিয়া মই আপোনালোকক দেখাই আছোঁ, ইয়াত এই মোৰ ফালে যিটো চুইমিং পুল আছে, যিটো চুইমিং পুলত নমা আগতে কিছুমান নিয়ম আছে। সেই নিয়মখিনি ফ'ল' কৰিব লাগিব। কি কৰিব লাগিব, আপুনি চুইমিং পুলত নমা আগতে আপুনি গা ধুই ল'ব লাগিব। আৰু নেক্সট আপুনি চুইমিং কষ্টিউম পিন্ধিব লাগিব। আপুনি ড্ৰিংক কৰি পানীত নামিব নোৱাৰিব, চুইমিং পুলত নামিব নোৱাৰিব, স্ম'ক কৰি যাব নোৱাৰিব তাতে। আৰু কিবা মানে ফ্ৰুট জাতীয় বস্তু লৈ যাব নোৱাৰিব। আপুনি এইখিনি ফ'ল' কৰিলেহে আপোনাক পানীত নামিবলৈ দিয়া হ'ব। বিশেষকৈ একুৱা পাৰ্কত হওক বা বোলে পানীত ৱাটাৰ পাৰ্কত বা চুইমিং পুলত যোৱাৰ আগতে এইখিনি নিয়ম মানি চলিবই লাগে। আৰু এইখিনি নিয়ম ফ'ল' কৰিলেহে পানীত নামিব দিয়া হয়। আৰু আপোনালোকে আহিব। আৰু যিটো মই ক'লোঁ, যদি আপোনালোকে ফুডিং এণ্ড লডিং একেলগে কৰে তেতিয়া আপোনালোকে ডিছকাউণ্ট পাব। আমাৰ চেনেলৰ নাম ক'ব অসম প্ৰিন্স অফিচিয়েল বুলি, প্ৰিন্স দা ইউটিউব চেনেল চাই আহিছোঁ বুলি ক'লে আপোনালোকক নিশ্চয় ডিছকাউণ্ট দিব। আৰু এয়া আমি এতিয়া ওলাই যাম আৰু এই চুইমিং পুলটো দেখালৈ। পানীখিনি চাওক কি ধুনীয়া সেউজীয়া হৈ আছে, পূৰা একদম মজা হৈছে। ইয়াত আহিব পাৰে। আজি যে বতৰটো ডাৱৰীয়া যিহেতু, নহ'লে আমি মানে পানীত নামি অকণমান খেলিলোহেঁতেন। আৰু এতিয়া বতৰটো ডাৱৰীয়া কাৰণে আমি নানামো। এতিয়া আমি যামগৈ ইয়াৰ পৰা, একাপ কফি নহ'লে একাপ চাহ খাম। চাহ খাই
ধুনীয়াকৈ সোৱাদ ল'ম সোৱাদ লৈ আমি ইয়াৰ পৰা ওলাই দিম আৰু আপোনালোকক দেখাই আছোঁ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু অসম প্ৰিন্স অফিচিয়েল আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আগবঢ়াই দিব আৰু যিমান আপোনালোকে মৰম আশীৰ্বাদ কৰিব আমাৰ পৰা নতুন নতুন ভিডিঅ' ব্লগ আপোনালোকে পাই থাকিব এয়া এতিয়া আমি দেখাই আছোঁ চাওক ইমান ধুনীয়া ছুইমিং পুলটো বিশেষকৈ নামোই লাগি আছে মোৰ যিহেতু ঠাণ্ডা বতৰ এতিয়া আজি নানামো আৰু আমাৰ অলপ কাম আছে মই কৈছিলোঁৱে আমি সোনকালে যাব লাগিব ইয়াৰ পৰা ওলাই যাব লাগিব তো এই ব্লগটো আমি এতিয়া লাহেকৈ ইমানতে সামৰণি মাৰিম আৰু দেখাই আছোঁ মই আৰু 2-3টা আপোনালোকক মই দেখাই আছোঁ বস্তু এই দাদাৰ লগত জাষ্ট আমি ভিডিঅ'টো বনালোঁ এই ৰিজৰ্টখন দাদাৰ ভাগৰে দাদাৰ নামটো কি আছিলে মোৰ নামটো অৰ্ণৱ গগৈ অৰ্ণৱ গগৈ মই ইয়াতে নাজিয়া কলেজৰ ওচৰতে ঘৰ মোৰ নাজিয়া কলেজৰ ওচৰতে আৰু দাদা ৰিজৰ্টখন খোলা কিমান দিন হ'ল তোমাৰ 2020 ডিচেম্বৰ তো অলমষ্ট প্ৰায় 3.5 বছৰ ৰিজৰ্টখন খোলা হৈ গৈছে 3 বছৰ হৈ গৈছে বৰ্তমান আৰু ফেচিলিটি কি আছে দাদা ইয়াত ফেচিলিটি ইয়াত তোমাৰ আমাৰ পাৰ ডিপাৰ্টমেণ্ট কেইবাটাও আছে এটা হৈছে আমাৰ তোমাৰ ফাৰ্ষ্ট হৈছে আমাৰ থকাৰ সুবিধাটো আছে লজিঙৰ সুবিধাটো আছে অলৰেডি দেখাইছা দেখাইছোঁ সুবিধাটো আছে আমাৰ এখন অপেন ফুড কোৰ্ট আমি য'ত খাৰা হৈ আছো এখন হৈছে অপেন ফুড কোৰ্ট মানুহ আহিলে চিধা ইয়াত বহি খাব পাৰিব ধুনীয়া সুবিধা আছে এটা ভাল সুবিধা আমাৰ চুইমিঙৰ সুবিধাটো চুইমিঙৰ ধুনীয়া সুবিধা অলৰেডি দেখাইছে ধুনীয়াকৈ মানুহে চুইমিং কৰিব পাৰিব চুইমিং কৰাৰ পিছত ধুনীয়াকৈ খাব পাৰিব তাৰো বদলি আমাৰ পিছফালে আমাৰ বাৰ কাম ৰেষ্টুৰেণ্ট এখন আছে এখন আপোনাৰ লাইচেঞ্চ থকা বাৰ হয় তো কোনোবাই কিবা খাব বিচাৰে তাতো গৈ খাব পাৰে আৰু তেনেকুৱা ধৰণৰ নৈ পাৰত এখন ধুনীয়া আমাৰ আমি বনাইছো তো নৈখন লগত লাগি আছে চ' আজিকালি সকলো বস্তু প্ৰকৃতিৰ লগত হ'লে ভাল লাগে সেইটো তেনেকে আমি আগবাঢ়িছো ভালে লাগিছে প্ৰিন্সৰ সহযোগিতা সদায় আছে আগৰ পৰা আহোঁ আৰু দাদাহঁতৰ ইয়াত আহিব আপোনালোকে আৰু দাদা এনে থকা খোৱা মানে ৰেটবোৰ এনেই মানে মিনিমাম মানে ৰুমবিলাক এনেকুৱা হয় যিবিলাক এচি ৰুম আছে সেইবিলাকৰ 2700 and 3000 যিবিলাক নন এচি ৰুম আছে সেইবিলাকৰ 2500 হয় আৰু ৰাতিপুৱা যিটো ব্ৰেকফাষ্ট হ'ব সেইটো কমপ্লিমেণ্টাৰী ফ্ৰী পাব সেইটো তাৰ লগত ইনক্লুডিং থাকিব আৰু যিবিলাক মানুহে ৰুমত থাকে তেওঁলোকৰ কাৰণে চুইমিং পুলটো ফ্ৰীলি তেওঁলোকে ইউজ কৰিব পাৰে আদাৰ্ছ 200 and 150 rupees পৰি যায় কিন্তু ধৰা দুজন আহিলে তেওঁলোকে ইয়াত পইচা দিব নালাগে ব্ৰেকফাষ্ট থাকিব তাৰ পৰা আৰু চুইমিং কৰিব পাৰিব লাঞ্চৰ কাৰণে তেওঁলোকে নিজৰ কৰিব লাগিব আচ্ছা ঠিক আছে গতিকে প্ৰিন্সে কৈছে মানুহ আহিব লাগে ন হ'ব দাদা ধন্যবাদ জ্ঞাপন কৰিলোঁ আমিও লাহেকৈ এতিয়া কিবা এটা খাম আৰু খাই পেলাই আমি ওলাই যাম ঠিক আছে দাদা হ'ব বাই তো দাদাই ক'লে আপোনালোকক যে ইয়ালৈ আহিব ক'ত কেনেকৈ কি কৰিব লাগিব কি নকৰিব লাগিব গোটেইখিনি ক'লে যদি এ চি ৰুমত আপোনালোকে থাকে প্ৰায় 3000ৰ পৰা 2700 আপোনালোকে পে' কৰিব লাগিব আৰু যদি আপোনালোকে নন এ চিত থাকে তেতিয়া 2500 অনলি আপোনালোকে পে'মেণ্ট কৰিলে হ'ব তো ইয়াতে আছে খোৱা বোৱা সকলো ব্যৱস্থা ইয়াতে কৰিব পাৰিব আপোনালোকে বিন্দাছ ইয়াতে খাব পাৰিব ইয়াতে গাড়ী পাৰ্কিং কৰা সুবিধা আছে সম্পূৰ্ণ সুবিধা আছে ইয়াতে মন্দিৰো আছে এটা গণেশ মন্দিৰ আছে তো আপোনালোকে আহিব নাজিয়া ৰিজৰ্টত আৰু আপোনালোকক লগ পাম সোনকালে আহি থাকক ধন্যবাদ জয় অসম তো এয়া আপোনালোকে এটা বহি কিনে বিন্দাছ খাব পাৰিব বিন্দাছ লাইটটো দিয়কচোন চব লাইটখিনি দিছে আপোনালোকে আহিব এই নাজিয়া ৰিভাৰ ব্ৰিজ ৰিজৰ্টত আৰু দাদাও বিৰাট ভাল মোৰ আগৰ পৰা দাদা মোৰ লগত ভাল মই ইয়ালৈ আহি থাকোঁ প্ৰায় মানে মাজে মাজে অহা হয় তো ভিডিঅ'টো আগৰবাৰ যিটো ভিডিঅ' বনাইছিলোঁ সেইটো ইমান ভাল নহ'লে তো এইবাৰ অলপ ডিটেইলছিং ভিডিঅ' বনাইছোঁ তো আহিব আপোনালোকে ইয়াতে ৰিভাৰ ব্ৰিজ ৰিজৰ্টত ইয়াত থকা খোৱা সুবিধা সকলো আছে ধুনীয়াকৈ চুইমিং কৰিব পাৰিব আৰু বিন্দাছ ধৰক আপোনালোকে ইয়াত বাৰত এনজয় কৰিব পাৰিব বাৰত আপোনালোকে কিবা খাই মেলি যদি অকণমান ফূৰ্তি কৰোঁ বুলি কয় কৰিব পাৰে আপোনাৰ পাৰ্টনাৰ লগত আহিব পাৰে হেৰিৰ লগত আহিব পাৰে বিন্দাছ আহিব পাৰে আমাৰ নাজিয়াতে বিৰাট ওচৰত একো টেনশ্যন নাই আহিব বিন্দাছ আৰু আহি মেলি ফুৰি মেলি যাব আৰু ইয়াকে ক'লোঁ অসম প্ৰিন্স অফিচিয়েল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম তো এইখিনি ফ্ৰুটছ আপোনালোকে ইয়াত পাব সম্পূৰ্ণ
যি খায় অল টোটেল ফুডখিনি পাব। যি খায় ভেজ খায় নন ভেজ খায় গোটেইখিনি পাব। ডিটেইলছিং মই নকওঁ আৰু ক'বলৈ ঢেৰ আছে, কওঁতে বহুত টাইম লাগি যাব, সেইকাৰণে নকওঁ বিশেষকৈ। এইখিনি জাষ্ট মই এটা ভিডিঅ' এটা কৰি দিছোঁ, আপোনালোকে চাব। এইফালে দাদা আছে, দাদাৰ নামটো পৰা গগৈ ন, ঘৰ কোন জেগা? হাঁচোৱা ন, আচ্ছা ঠিক আছে। তো এইখন ফুড মেনুখন, ইয়াতে কি আছে আপোনালোকে খাব পাৰিব বিন্দাছ। চাহ আহি গ'ল, ৰবিউল আছে আমাৰ চাহ। তো এই চাহৰ একাপ জুতি লৈ ৰিভাৰ ব্ৰিজ ৰিজৰ্টৰ পৰা চাহটো কেনেকুৱা লাগিছে? মজা লাগিছে। মই মাৰিছোঁ বেষ্ট চাহ, মজা চাহ। আপোনালোকে আহিব ইয়াত। মই চাহৰ জুতি অকণমান লৈছোঁ, লৈ পেলাই ওলাই যাম আৰু। ধুনীয়া চাহ মই দেই, সঁচাকৈ চাহ কিন্তু বহুত ধুনীয়া। আহিব চাহ খাব, চাহৰ জুতি ল'ব, মজা লাগিব। হা পৰিলেন